কৃষ্ণ ভেৰগাঁও সমষ্টিত সৰ্বমুঠ 18টা মণ্ডপ আছে শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আৰু এই 18টা মণ্ডপতো মই পৰিদৰ্শন অৰ্থাৎ ঘূৰিবলৈ মই চেষ্টা কৰি আছো। এতিয়া মই বৰ্তমান পানীচেলিত উপস্থিত হৈছো। পানীচেলিত 27তম শ্ৰী শ্ৰী দুৰ্গা উৎসৱ ইয়াত পালন কৰি আছে। শান্তিপূৰ্ণভাৱে পূজা অৰ্চনা চলি আছে। সংস্কৃতি অনুষ্ঠানবিলাক আমাৰ জুবিনদাৰ বিয়োগৰ কাৰণে বাতিল কৰা হৈছে, কিন্তু কিছু সৰু সুৰা অনুষ্ঠানবিলাক ৰাখিছে। ৰাইজে শান্তিপূৰ্ণভাৱে পূজা অৰ্চনা কৰি আহি আছে আৰু পানীখালিত সকলো ৰাইজে মিলি পেলাই 27 বছৰ ধৰি এই পূজা অৰ্চনা কৰি আহি আছে। তেখেতসকলক মই শুভেচ্ছা যাচিছো আৰু ৰাইজকো মই ধন্যবাদ যাচিছো। আশা ৰাখিছো মা দুৰ্গাই যাতে অপশক্তিখিনি ন্যাস কৰি পেলাই ধ্বংস কৰি পেলাই যাতে সমাজত ভাল এটা পৰিৱেশ আনি দিব পাৰে, সকলোৰে কাৰণে মংগল কৰিব পাৰে, মই তাকে কামনা কৰিছো। মই পানীচেলি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ কমিটিৰ তৰফৰ পৰা সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো দুৰ্গা পূজা মহোৎসৱৰ জৰিয়তে। হয়, আমাৰ ইয়াত পানীচেলিত আজি 27তম দুৰ্গা পূজা মহোৎসৱখন অনুষ্ঠিত হৈছিল। 1999 চনতে এইটো প্ৰথমবাৰৰ কাৰণে এই দুৰ্গা পূজা মহোৎসৱখন আৰম্ভ কৰা হৈছিল আৰু সেইটো টাইমত খুব আন্দোলনৰ সময় আছিলে। আমাৰ নিজৰ মাজতে ভৰসা নাথাকা, ভয় ভাৱ, সন্দেহজনক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি থকাটো যথেষ্টখিনি কঠিন আমাৰ মাজত হৈছিল। সেইটো সকলোৱে জানে। আজি 25 বছৰ, 30 বছৰ, 40 বছৰ আগৰ কথা। এতিয়া আজি ইয়াত আমাৰ 27 বছৰ ধৰি দিলে। আৰু যেতিয়া আৰম্ভণি 1999 চন আছিল, সেইটো টাইমতো সাংঘাতিক ধৰণৰ এটা আন্দোলনৰ প্ৰভাৱ আছিল আৰু ইয়াতে লক্ষ্য ৰাখি আমাৰ অঞ্চলত যিহেতু বহুকেইটা এনেকৈ কাৰ্যসূচীবিলাক নাছিলে, যাৰ ফলত নেকি আমি সেইটো গাঁৱৰ পৰা সিটো গাঁৱৰ লগত, সিটো গাঁৱৰ মানুহৰ লগত সিটো গাঁৱৰ মানুহ মিলি জুলি থকা যথেষ্টখিনি কঠিন হৈছিল। বিশ্বাস বোলা বস্তুটো মানুহৰ মাজত হেৰুৱাই গৈছিলে সেইটো টাইমত। গতিকে ইয়াত আমি তেনেকৈ আমাৰ মাজত ভাল এটা মিলন এটা আনিব পাৰি ইয়াত লক্ষ্য ৰাখি সেইটো টাইমত যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰী খেলি আছিলে, তেতিয়া সেইটো টাইমৰ এই বুদ্ধিজীৱীসকলে চিন্তা চৰ্চা কৰিলে যে আমাৰ এই পানীচেলি অঞ্চলত আমি কি কাৰ্যসূচী মিলি আমি ইয়াত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৱে কেনেকৈ আমি মিলি জুলি এই কাৰ্যসূচীটো চলাই নি পেলাই আমাৰ মাজত কেনেকৈ বোধ আৰু মিলন কেনেকৈ আনিব পাৰে সেইটো চিন্তা কৰিছিলে আৰু চিন্তা কৰি এটাই তেওঁলোকে পাইছিলে যে আমি যিহেতু দুৰ্গা পূজা জাক জমকতাৰে বহুত জেগাত হয়, চাব যাবও নোৱাৰে, মানে ভয় ভাৱ, ৰাস্তা পদূলিত মানে বহুত ভয় ভাৱ। মানে ইয়াৰ কাৰণে এই অঞ্চলৰ মানুহখিনিয়ে যাতে এই দুৰ্গা পূজা মহোৎসৱখন চাবলৈ পাৰে, ইয়াতে লক্ষ্য ৰাখি পেলাই ইয়াত দুৰ্গা পূজা মহোৎসৱখন পাতিছিল আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যিহেতু ইয়াত আছে আৰু সকলোৱে লগ লাগি পেলাই এইটো মানে আৰম্ভ কৰিছিল। কিন্তু আজি নতুন প্ৰজন্মই আজি বহুতখিনি দায়িত্ব লৈ পেলাই কাম কৰিছে। যিটো সময়ত আজি 27 বছৰ আগত যিটো ইয়াত পূজা পাতিছিলে, এটা কলপাতৰ মানে ৰাভা বনাই ফালে তেওঁলোকে কি বুলি কয়, এইটো আমি খাৰাই বুলি কওঁ, খাৰাই গছ আৰু কাঁহী বন, সেইটো আনি পেলে দুৰ্গামূৰ্তিৰ পিছফালে চৌৰা গছৰ ঠানিবিলাক, গছ ঠানিবিলাক লগাই পেলাই মূৰ্তিটো সাজাইছিল। কিন্তু আজিৰ দিনত অলপ সলনি হৈ গ'ল, এতিয়া পেনা হৈছিল জৰিয়তে ধুনীয়াকৈ লোৱা যায়। এতিয়া আগৰ দিনত 15,000 10,000 টকাতে আৰম্ভণি পূজাটো পাতিছিল, কিন্তু আজিৰ তাৰিখত ইয়াতে 2,500 টকাৰ প্ৰয়োজন হয়। তেতিয়া সকলো ৰাইজক সহযোগ কৰিছে যে আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন সময়ত মানুহবিলাকে ব্যস্ত থাকে, আমিও নিজৰ কামত ব্যস্ত থাকো, কেতিয়াবা ৰাজনীতিকৰ লগতে জড়িত হৈ কাম কৰো আৰু কালচাৰেল জড়িত হৈ কাম কৰো, বিভিন্ন দলংগঠনৰ লগত জড়িত হৈ কাম কৰো। গতিকে এই যেতিয়া আমাৰ দুৰ্গা পূজা মহোৎসৱখন আমাৰ পানীচেলিত যেতিয়া হয়, কিন্তু যি ৰাজনৈতিক দলতে নাথাকে কিয়, যি দল সংগঠনৰ লগতে নাথাকে কিয়, কোনোবা খেতি কৰা, কোনোবা চাকৰি কৰা, কোনোবা বাহিৰত কাম কৰিবলৈ যোৱা, কোনোবা মানে ছোৱালীবিলাকে ক'ৰবাত বিয়া হৈ যোৱা, তেওঁলোকেও ঘৰত আহে, আহি মানে একেলগে আমি মিলি জুলি এই উদযাপনটো কৰা হয়। পিছত চাওক, আজি এসপ্তাহমান আগত BPC নিৰ্বাচন গুচি গ'ল, তাতো বিভিন্ন ব্যক্তিয়ে বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ কাম কৰিছিল।
সেইটো টাইমত মানে যি আৰু ইয়াত আহাৰ দিবৰ কাৰণে সময় নাই, অলপ মনোভাৱটো বেলেগ হৈ যায়। কিন্তু আজি হোৱাৰ লগে লগে চাওক ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ মানুহ আছে, আছে ইউপিপিএলৰ আছে, বিজেপিৰ আছে, কংগ্ৰেছৰ আছে আৰু মানে বিভিন্ন, কিন্তু ইয়াত কোনো ভেদাভেদ নাই। নিৰ্বাচন হৈ গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ এতিয়া এই পূজা অনুষ্ঠানটো আমি কৰিছো, কিন্তু আমাৰ কাৰণে খুব ভাল বুলি মই ভাবো। আৰু আমাৰ এতিয়া আমাৰ দায়িত্বত পৰিছে, আমি যিমানখিনি পাৰো কৰিছে, ৰাইজৰ সহযোগত সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আমাক সহযোগ কৰিছে। 5 দিনীয়া কাৰ্যসূচী লৈ আৰম্ভ কৰিছে। নামতি দল আমি মাতো, ৰাভা কৃষ্টি মাতো, জুনিয়ৰ মাতো, খেৰে কৃষ্টিক আমি মাতো, নেপালী নৃত্য দলবিলাক আমি ইয়াতে মাতিম আৰু বিভিন্ন ল'ৰা ছোৱালী বিলাকৰ নাচ গান বিলাক আমি ইয়াত কৰা যায়। কিন্তু এইবাৰ অলপমান নাচ গানৰ যি কালচাৰ লাইনতে অলপ মানে আমি ৰাখিছো যে আমাৰ অসমৰ আমাৰ সম্পদ জুবিন দা তেওঁ যিহেতু আমাৰ মাজত নাই, ইয়াৰ কাৰণে এইবাৰ অলপমান আমি কালচাৰখিনি সীমিতভাৱে আমি চলাইছো। আৰু আমি জুবিন দাৰ আত্মাটো চিৰ শান্তি লাভ কৰক তাকে আমি কামনা কৰি তেওঁ আমি ধুনীয়াকৈ ফ্লেক্সত তেওঁ মূৰ্তি বনাই পেলাই পিকচাৰ বনাই পেলাই ধুনীয়াকৈ আমি জয়ন্তী প্ৰগ্ৰামতো কাৰ্যসূচী ৰাখিছো। সেইদৰে আমি তাত বহি আমি প্ৰগ্ৰাম কাৰ্যসূচীতে তেখেতক আমি চলি ৰাখি আছো। গতিকে আমাৰ ভৱিষ্যতেও যাতে আমি ৰাইজে সহযোগ কৰে আৰু আমাৰ ইয়াত যি মেলন স্থলী বনাইছে ইয়াৰ নিচিনা সকলোতে হওক। আৰু মই নিগম অঞ্চলত প্ৰাৰ্থনা কৰিছো আমি যি জাতি জনগোষ্ঠীৰ যি ধৰ্মাৱলম্বীৰ মানুহে নহয় সকলোৱে যাতে নিগম আশীৰ্বাদে যাতে আমি জীয়াই থাকিব পাৰো আৰু ভাল কামত আমি আগুৱাই যাব পাৰো।